নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। খুব গুৰুত্বপূৰ্ণ এটা বিষয়, ছুটি ভিডিঅ'। তো নিৰ্ভীক সাংবাদিকতাক যদি আপোনালোকে সঁচাকৈ বিচাৰে তেতিয়া কিন্তু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক। আমাৰ MLA MP হ'বলৈ দৰকাৰ নাই, আমাৰ 52,000 crore rupees নালাগে। আমাৰ এই যে ইউটিউব চেনেল ৰঞ্জন চৌধুৰী অফিচিয়েল যাতে ছাৰ্ভাইভ কৰি থাকিব পাৰে, জীয়াই থাকিব পাৰে, অহা দিনত আমি আৰু বিন্দাছ কথা পাতিব পাৰোঁ, মুক্তভাৱে কথা পাতিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আমাৰ সহযোগ কৰক। তো কথাটো হ'ল 9 তাৰিখে অসমৰ ভোট, 9 এপ্ৰিল। তো ইতিমধ্যেই মই যোনটো সময়ত ভিডিঅ'টো বনাই আছোঁ 200 ডেজ অতিক্ৰম কৰিছে। কাৰ? জুবিন গাৰ্গৰ মৃত্যু প্লাছ জুবিন গাৰ্গৰ মৃত্যুৰ যে আমি ন্যায়টো যে পোৱা নাই তাৰ কাৰণে। কাৰণ আপোনালোকৰ নিশ্চয় মনত আছে, অলপ যদি মনত নপৰে নিজে শিলগুটি যি পায় নহয় ওচৰত যদি থাকে নিজৰ মূৰত মাৰক, কপালত মাৰক, চব মনত পৰি যাব। চাব, যিবিলাক মানুহে মেমৰি লষ্ট কৰে নহয়, মেমৰি লষ্ট কৰিলে এটা আৰু ডাঙৰ যেতিয়া এটা আঘাত পাই যায়, আঘাত পাই যোৱাৰ পিছত তাৰ চব কথা মনত পৰি যায়। এইটো হিমন্ত বিশ্ব শৰ্মা কোৱা নাছিলে জানো, যদি আমি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ভোট নিদিব? হিমন্ত বিশ্ব শৰ্মাই কৈছে নহয়, কিন্তু এইটো দেৰিকৈ কৈছে। আৰু জুবিন গাৰ্গ জীৱিত অৱস্থাত কি কৈছিলে যে বিজেপিক ভোট নিদিব, সেইটো বদলা পাৰ্টি হয়। নিশ্চিতভাৱে আপোনালোকৰ কথাখিনি মনত আছে। এটা খুব ফেমাছ কিতাপ আছে, যদি কোনোবাই পঢ়া নাই আপোনালোকে পঢ়িব। এয়া হ'লগৈ এইটো আছিলে 100 Days of the World, বিশ্ব কপোৱা 100 দিন। এইটো তেতিয়াৰ ডাঙৰ এক ইতিহাস, 100 Days, ফেমাছ হিষ্ট্ৰিকেল 100 Days। সেইটো যদি কিতাপ পঢ়া নাই সেই কিতাপখন পঢ়িব। আমাৰ ইয়াত কিন্তু 100 নহয় 200 days পাৰ হ'ল, কিন্তু আমাৰ যি ধৰণে ৰিয়েকশ্যন হ'ব লাগিছিল আমি পোৱা নাই। তো কথাটো হ'ল যে 9 তাৰিখে যে ইলেকশ্যন, 9 তাৰিখৰ ইলেকশ্যনত যদি সেইটো জবাব আপোনালোকে দিব নোৱাৰে তেতিয়া কিন্তু অলৰেডি যেনেকৈ এটা বিশ্ববিখ্যাত কিতাপ 100 Days, 200 daysৰো কিন্তু কিতাপ বনিব। আৰু সেই 200 daysৰ কিতাপ মই আপোনালোকক কমিটমেণ্ট কৰিছোঁ, মোৰ চকুৰ অসুবিধা, ফাইনেন্সিয়েল অসুবিধা থকা স্বত্বেও মই কিন্তু সেই কিতাপখন লিখিম। আৰু সেই সময়ত কি হৈছিলে আমাৰ অসমীয়া ৰাইজে, স্বাভিমানী অসমীয়া কি কৰিছিলে, মই কিন্তু গোটেই ব্যাখ্যাটো তাত দাঙি দিম। গতিকে আৰু আমাৰ চিঞৰ বাখৰ কৰিবলৈ দৰকাৰ নাই। 200 days টো মনত থ'ব। আৰু 9 তাৰিখে এই যে কিছুমানে মই দেখিছোঁ আৰ্টিকেলত কোনোবাই মোক পঠাইছে বিবেক ভোট দিয়াৰ কাৰণে। কিহৰ ঘণ্টাৰ বিবেক ভোটহে? কিহৰ ঘণ্টাৰ বিবেক ভোট? বিবেক চিবেক একো নাই। ৰাজনৈতিক নেতাবিলাকৰ কিবা বিবেক আছে নেকি? যদি নাই তেতিয়াহ'লে আমি কেলে বিবেক ভোট দিবলৈ যাব? এইটো হ'লগৈ এটা দুমুখীয়া নীতি, এইবিলাক হ'লগৈ বদমাচি কথা বাৰ্তা। বিবেক ভোট বুলি কোনো কথা নাই, ডাইৰেক্ট ভোট। আমি ডাইৰেক্ট যোনে জুবিনৰ আমাক ন্যায় দিব পৰা নাই তাৰ এগেইনষ্টত যদি কৰোঁ তেতিয়াহ'লে জুবিনৰ ন্যায় আমি নিশ্চিতভাৱে পাম। আৰু কংগ্ৰেছ ইতিমধ্যে তেওঁলোকে কৈছেই যে 100 দিনৰ ভিতৰত জুবিনৰ ন্যায় দিয়াব। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। প্লিজ ভিডিঅ' শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰাৰ আপোনালোকে কোনো ধৰণৰ টিপনি নাৰাখিব।